নমস্কাৰ এই মুহূৰ্তত জনাই আছো ৰাজ্যবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জামা মছজিদ নে হৰিহৰ মন্দিৰ জুমাৰ দিনটোতে আজি এসিড খুনানি এটা গুৰুত্বপূৰ্ণ খবৰ শাহী জামা মছজিদ নে হৰিহৰ মন্দিৰ শাহী জামা মছজিদ নে হৰিহৰ মন্দিৰ জুমাৰ দিনটোতে মন্দিৰ মছজিদ বিতৰ্কক লৈ এসিড খুনানি এটা গুৰুত্বপূৰ্ণ খবৰ আজমেৰ শৰীফ দৰগাহৰ বিতৰ্কৰ মাজতে আন এটা গোচৰৰ খুনানি আজি উত্তৰ প্ৰদেশৰ চম্বল জামা মছজিদক মন্দিৰ বুলি দাবী হিন্দু পক্ষৰ দাবীক লৈ জিলা আদালতে জৰীপৰ বাবে দিছিল অনুমতি 24 নৱেম্বৰত চলা জৰীপৰ সময়ত চম্বলত সৃষ্টি হৈছিল উত্তেজনাৰ জোৰকৈ মছজিদত শতাধিক লোক প্ৰৱেশ কৰাৰ অভিযোগ মুছলমান পক্ষৰ দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত আহত হৈছিল কেইবাগৰাকী লোক জৰীপৰ সময়ত মন্দিৰৰ প্ৰমাণ পোৱা বুলিও কৰা হৈছিল দাবী জিলা আদালতৰ নিৰ্দেশনাক স্থগিতাদেশৰ ৰাজ্যৰে চিট আবেদন মুছলমান পক্ষৰ জৰীপ বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন মছজিদ পৰিচালনা কমিটিৰ আৰু জিলা আদালতৰ নিৰ্দেশনাক স্থগিতাদেশৰ আৰ্জিৰে এসিড আবেদন মুছলমান পক্ষৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বাংলাদেশত ইস্কনৰ গুৰু গ্ৰেপ্তাৰক লৈ ক্ষুণ্ণ হৈ পৰিছে ডনাল্ড ট্ৰাম্প এটা বিগ ব্ৰেকিং নিউজ বাংলাদেশত হিন্দু ধৰ্মগুৰু গ্ৰেপ্তাৰক লৈ ক্ষুণ্ণ আমেৰিকা বাংলাদেশক ধিক্কাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ হিন্দু ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰিছিল ইউনুছ চৰকাৰে কন্ট্ৰাক্টবাদীক মুক্তি দি ধৰ্মগুৰুক জেললৈ পঠোৱাক লৈ ক্ষুণ্ণ হৈ পৰিছে ডনাল্ড ট্ৰাম্প কিছুদিন পূৰ্বে বাংলাদেশত কন্ট্ৰাক্টবাদী জাছিমউদ্দিন ৰহমানীক মুক্তি দিছিল সমগ্ৰ ঘটনাক লৈ বাংলাদেশ চৰকাৰৰ কঠোৰ সমালোচনা ডনাল্ড ট্ৰাম্পৰ বাংলাদেশত হিন্দু ধৰ্মগুৰু গ্ৰেপ্তাৰক লৈ ক্ষুণ্ণ হৈ পৰিছে আমেৰিকা বাংলাদেশক ধিক্কাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ পুনৰবাৰ জনাইছো গুৰুত্বপূৰ্ণ খবৰটো বাংলাদেশত হিন্দু ধৰ্মগুৰু গ্ৰেপ্তাৰক লৈ ক্ষুণ্ণ হৈ পৰিছে আমেৰিকা বাংলাদেশত ধিক্কাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হিন্দু ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰিছিল ইউনুছ চৰকাৰে কন্ট্ৰাক্টবাদীক মুক্তি দি ধৰ্মগুৰুক জেললৈ পঠোৱাক লৈ ক্ষুণ্ণ হৈ পৰিছে ডনাল্ড ট্ৰাম্প কিছুদিন পূৰ্বে বাংলাদেশৰ কন্ট্ৰাক্টবাদী জাছিমউদ্দিন ৰহমানীক মুক্তি দিছিল আৰু সমগ্ৰ ঘটনাক লৈ বাংলাদেশ চৰকাৰক কঠোৰ সমালোচনা কৰিছে ডনাল্ড ট্ৰাম্পে